নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চাউলৰ গুড়িৰ ৰসগোল্লা। এয়া চাউলৰ গুড়িৰ ৰসগোল্লা মই কিদৰে বনাইছোঁ আপোনালোকে চাই থাককচোন। চাউলৰ গুড়িৰ ৰসগোল্লা বনাবলৈ প্ৰথমতে মই চেনিৰ ৰসখিনি বনাই লওঁ। এয়া একাপ চেনি দি দিছোঁ। এয়া একাপ পানী দি দিছোঁ। পানী মই ইয়াতে 1.5 কাপ দি দিম। এয়া আধা কাপ দি দিলোঁ। এইখিনি মই ভালদৰে উতলাই লওঁ। ফ্লেভাৰৰ কাৰণে আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। এয়া চেনিৰ ৰসখিনি বেছি ডাঠো হ'ব নালাগে, গোলাপ জামুনৰ দৰে বেছি ডাঠ হ'ব নালাগে। ৰসগোল্লাৰ চেনি পানীখিনি তাতকৈ অলপ পাতল হ'লেও হৈ যায়। মই এইখিনি মিডিয়াম ফ্লেমত 5 মিনিট উতলাই ল'ম। এয়া চেনি পানীখিনি মই 5 মিনিট সময় উতলাই ল'লোঁ। এতিয়া মই ছাইড কৰি নমাই থৈ দিম। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই এয়া একাপ গাখীৰ দি দিছোঁ। 5 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই লওঁ। এয়া মই গাখীৰৰ লগত পাউডাৰ গাখীৰখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ চেনি দি দিম। এইখিনিও মই গাখীৰৰ লগত চেনিখিনি ভালদৰে গলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। এয়া চেনিখিনি গাখীৰৰ লগত ভালদৰে গলি গ'ল। এতিয়া মই ইয়াতে দি দিম এয়া এচামুচ ফ্ৰেছ মলাই। আপোনালোকে মলাই নাথাকিলে এচামুচ ঘি দি দিব। এতিয়া ইয়াতে মই দি দিম এয়া একাপ চাউলৰ গুড়ি। এইখিনি মই ভালদৰে ইয়াত মিলাই লওঁ। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। ভালদৰে লাৰি থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। এয়া ডাঠ হৈ আহি আছে। এইদৰে লৰায়ে থাকিব লাগিব। মই কোৱা ধৰণে আপোনালোকে এইদৰে ৰসগোল্লা বনাবচোন। খুব খাবলৈ ভাল হয়। এইখিনি ডাঠ হৈ আহিছে আৰু অলপ সময় এইদৰে লৰাই থাকিব লাগিব। এই লাৰি থাকোঁতে এইদৰে ডাঠ হৈ যাব। আমি আটা মাৰিলে যেনেকুৱা এইদৰে লাড্ডুৰ দৰে হৈ যায়, এইটো ষ্টেজত আমি ৰাখি থৈ দিব লাগিব। এতিয়া মই এইখিনি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দি দিম। এয়া মই ষ্টিলৰ থাল এখনত নমাই ল'লোঁ। এইখিনি হাতেৰে চুব পৰা হৈছে। মই হাতত অলপ ঘি সানি লৈছোঁ। এতিয়া এইখিনি অকণমান ভালদৰে মঠি ল'ম। এইদৰে এইখিনি মই ভালদৰে মঠি লোৱা হৈ গ'ল। এইদৰে ভালদৰে অকণমান মঠি ল'ব। এতিয়া মই ৰসগোল্লাৰ বলছকেইটা বনাই ল'ম। আপোনালোকে যিমানটো ডাঙৰ কৰে সেইটোৱে মই মিডিয়াম চাইজৰ কৰিম।
এইদৰে বনাই ল'ব, কোনো ছাইডত যাতে ভঙা নাথাকে। এইদৰে মই গোটেইকেইটা বনাই ৰেডি কৰি ল'ম। এয়া মই ৰসগোল্লাৰ বলছকেইটা এইদৰে বনাই ল'লোঁ। এতিয়া মই এয়া চেনি পানীখিনি গেছত উঠাই দিছোঁ। ইয়াতে মই ৰসগোল্লাকেইটা দি দিম। মিডিয়াম ফ্লেমত মই 3 মিনিট সময় এইকেইটা উতলাই ল'ম। ইয়াত মই কেশৰ কেইটুকুৰামান দি দিছোঁ। এয়া মই 3 মিনিট সময় এইদৰে মিডিয়াম ফ্লেমত উতলাই ল'লোঁ। এতিয়া মই গেছ অফ কৰি এইখিনি 3 মিনিট সময়ৰ কাৰণে ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। এয়া মই গেছ অফ কৰি দিলোঁ। ঢাকনিৰে ঢাকি 3 মিনিট সময়ৰ পাছত আপোনালোকক দেখাই আছোঁ। এয়া 3 মিনিট সময়ৰ পাছত ইয়াৰ ৰসগোল্লাকেইটা ৰেডি হৈ গ'ল। মই এটা আপোনালোকক দেখাই আছোঁ। খুব কোমল হৈছে। আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব।